হাইলাকান্দিৰ লালাৰ ৰাজ্য ভৱনত লংকাকাণ্ড। কংগ্ৰেছৰ দুই পক্ষৰ মাজত তুমুল সংঘৰ্ষ। প্ৰায় 10 মিনিট চলে এই লংকাকাণ্ড। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক ৰফিকুল ইছলামৰ সন্মুখত কংগ্ৰেছৰ দুই পক্ষৰ মাজত তুমুল সংঘৰ্ষ। মঞ্চতেই হতাহত। প্ৰায় 10 মিনিট চলে এই লংকাকাণ্ড। আৰক্ষী মোতায়েনৰ পিছত পৰিস্থিতি স্বাভাৱিক হয়। জিলা কংগ্ৰেছ সভাপতি শামছুদ্দিন বৰলস্কৰক অপসাৰণ কৰাৰ দাবীত দুই পক্ষৰ মাজত সংঘৰ্ষ। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা হাইলাকান্দি জিলাৰ তত্ত্বাৱধায়ক ৰফিক ইছলামে কি ক'লে চাওক। আমাৰ এইটো নেশ্যনেল প্ৰগ্ৰেম যে জয় বাপু, জয় ভীম, জয় সংবিধান, এইটো আমাৰ নেশ্যনেলি চলি আছে। আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰতবৰ্ষৰ সংবিধানখন যে বৰ্তমান এটা ঝুঁকিত আছে আৰু সংবিধানৰ ওপৰত যে বিজেপিয়ে বাৰম্বাৰ এটেক কৰি আছে, এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে সংবিধানখনৰ ওপৰত যে বাৰম্বাৰ বিজেপিয়ে আঘাত আনিছে, বিজেপিয়ে যে সংবিধানক সন্মান নিদিয়ে, বিজেপি আৰু RSS দলে যে সংবিধানৰ ওপৰত বাৰম্বাৰ এটেক কৰি আছে, এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে এইটো অসমৰ ভাৰতবৰ্ষৰ জনতাক যে আমি বুজাব লাগে যে বিজেপি চৰকাৰ 2014 চনৰ অহাৰ পিছৰ পৰা যে এই ভাৰতৰ এই সংবিধানখন যে তেওঁলোকে আঘাত কৰিছে, এই কথাটোৰ কাৰণে আমাৰ জয় বাপু, জয় ভীম আৰু ভীমৰাও আম্বেদকাৰক তেখেতসকলৰ যিটো অপমান, ভাৰতবৰ্ষৰ এজন গৃহমন্ত্ৰীয়ে পাৰ্লিয়ামেণ্টৰ ভিতৰত যেনেধৰণে তেখেতসকলে অপমান কৰিছে, এই অপমানক আমি সহ্য কৰিব নোৱাৰোঁ। সংবিধানক আমি অপমান কৰা মানুহবোৰক আমি সহ্য কৰিব নোৱাৰোঁ। যিসকল ব্যক্তিয়ে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত তেওঁলোকে বিৰোধিতা কৰিছিল, যি RSS ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামক তেওঁলোকে বিৰোধিতা কৰিছিল, যি RSS আৰু বিজেপিৰ যিটো RSSৰ নাগপুৰৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়ত ভাৰতবৰ্ষৰ স্বাধীনতা পতাকাক তেওঁলোকে সন্মান নজনায়। এই কথাবোৰ যুৱ প্ৰজন্মৰ মাজত লৈ যাব লাগিব আৰু কংগ্ৰেছী মানুহবোৰে এই কথাবোৰ আমি মানুহৰ মাজলৈ লৈ যাব লাগে যে বিজেপি RSSৰ যিটো আস্থা আৰু বিশ্বাস, সেই বিশ্বাস যে ভাৰতবৰ্ষ বিৰোধী বিশ্বাস, এই কথাটো আমি মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে আজি এই প্ৰগ্ৰাম। আচ্ছা, আজি দেখা গ'ল যে আপোনাৰ সন্মুখতে উত্তপ্ত পৰিস্থিতি আছে। নাই, ইয়াতে কোনো ধৰণৰ উত্তপ্ত পৰিস্থিতি হোৱা নাই। ইয়াতে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিও হোৱা নাই। ইয়াতে আমাৰ হয়তো দুজনমান মানুহ বেলেগ কিবা এটা কথা লৈ কিবা এটা হৈছিলে, সেই কথাবোৰ আমাৰ পাৰ্টিৰ কোনো কথা নহয়। গতিকে এইবোৰ লৈ আপোনালোকেও, মই ভাবোঁ যে এইবোৰ কোনোবাই যদি লগাইছে আপোনালোকক বিপথে পৰিচালিত কৰিবৰ কাৰণে, যে বিজেপি RSS এইবোৰ কৰিয়ে থাকে। আবুল কালাম লস্কৰৰ ৰিপৰ্ট, NTV।